হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বহীবিলাক চেকিং হৈ আছে এণ্ড তোমালোকে জানানে যে মেট্ৰিক পৰীক্ষাৰ বহীবিলাক কেনেকৈ চেক কৰে? যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে সেইসকলৰ বাবে ভাল খবৰ, কিয়নো এইবাৰ মেট্ৰিক পৰীক্ষাত কোনেও ফেইল নকৰে। কাৰণ বহীবিলাক যেনেকৈ চেক কৰি আছে এইবাৰ কোনেও ফেইল নকৰে, মানে এইবাৰ সকলোৱে পাছ। তো ব'লা তোমালোকক জনাই দিওঁ যে মেট্ৰিক পৰীক্ষাৰ বহী কেনেকৈ চেক কৰে। কিন্তু ইয়াৰ আগতে যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা। ছাত্ৰীসকল, তোমালোকে ভয় খাই আছিলা যে এইবাৰ ছ'চিয়েল চায়েন্সৰ পৰীক্ষা বহুত বেয়া হৈছে, তো এইবাৰ ছ'চিয়েল চায়েন্সত ফেইল কৰিবা বুলি। কাৰণ ছ'চিয়েল চায়েন্সত যিবিলাক কুৱেশ্যন আহিছিল সেইবিলাক বহুত হাৰ্ড আহিছিল আৰু 90% ষ্টুডেণ্টছে ফেইল কৰিব বুলি ভয় খাই আছে। প্ৰথম কথাটো হ'ল যে এইবাৰ ছ'চিয়েল চায়েন্সত কোনেও ফেইল নকৰে, কিয়নো নিশ্চয় তোমালোকে গম পাইছা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এইবাৰ ছ'চিয়েল চায়েন্সত সকলো ছাত্ৰ ছাত্ৰীক এক্সট্ৰা মাৰ্ক দি পেলাই পাছ কৰাই দিব। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকৰ ছ'চিয়েল চায়েন্সৰ ছাবজেক্টত লৈ পেলাই যি চিন্তা আছিলে সেই চিন্তাটো নাইকিয়া হ'ল। এতিয়া তোমালোকৰ মাথো বাকী ছাবজেক্টৰ চিন্তা। বাকী ছাবজেক্টত কোনেও ফেইল নকৰে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী নেকি পৰীক্ষা বেয়া হৈছে সেইসকলে হয়তো নিশ্চয় চিন্তা কৰি আছে যে মেট্ৰিকত ফেইল কৰিব বুলি। একচুৱেলি বহীবিলাক যেনেকৈ চেক কৰে কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নকৰে। এতিয়া ব'লা তোমালোকক জনাই দিওঁ যে মেট্ৰিকৰ বহীবিলাক কেনেকৈ চেক কৰে আৰু তোমালোকে কিয় ফেইল নকৰা। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে জানা যে বহীবিলাক দুই ধৰণৰ চোৱা হয়। এটা হ'ল ভাল ষ্টুডেণ্টছৰ বহীবিলাক, আনটো হ'ল যে বেয়া ষ্টুডেণ্টছৰ বহীবিলাক। প্ৰথমতে তোমালোকক জনাইছোঁ যে ভাল ছাত্ৰ ছাত্ৰীসকলৰ বহীবিলাক কেনেকৈ চেক কৰে। যিসকল ছাত্ৰ ছাত্ৰী নেকি ভাল, তেওঁলোকে পৰীক্ষাত বেছি নম্বৰ পায় আৰু তেওঁলোকৰ বহীবিলাক বেছি ষ্ট্ৰিক্টলি চায়। যিসকল ছাত্ৰ ছাত্ৰী নেকি দেখা গৈছে যে পৰীক্ষাত বহী চেকিং কৰোঁতে 70+ নাম্বাৰ পাই গৈ আছে আৰু বেছি পাব, তো তেওঁলোকৰ বহীবিলাক ষ্ট্ৰিক্টলি চাব, অলপ ভুল হ'লেও কিন্তু কাটি দিব। আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ যদি এটা ৱৰ্ড বা এটা লেটাৰ, এটা কমা ভুল হয়, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ নম্বৰ কাটি দিব। আৰু ভাল ছাত্ৰ ছাত্ৰীয়ে কিন্তু লেটাৰ পোৱাটো বহুত হাৰ্ড হৈ পৰে, কাৰণ 70+ নাম্বাৰ পোৱাৰ লগে লগে তেওঁলোকৰ বহীবিলাক ষ্ট্ৰিক্টলি চায় আৰু অলপমান ভুল হ'লেও কিন্তু নম্বৰ কাটিব ধৰে। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে ভাল ছাত্ৰ ছাত্ৰীসকলৰ বহীবিলাক কেনেকৈ চেক কৰে আৰু নম্বৰবিলাক কেনেকৈ দিয়ে। এতিয়া ব'লা তোমালোকক জনাই দিওঁ যে বেয়া ছাত্ৰ ছাত্ৰীসকলৰ বহীবিলাক কেনেকৈ চেক কৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰী নেকি একেবাৰে বেয়া আৰু তেওঁলোকে কিন্তু পৰীক্ষাত কম নম্বৰ পাই পেলাই পাছ কৰে, আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ অলপ ভুল হ'লেও কিন্তু মাৰ্কছ নাকাটে। আৰু তেওঁলোকৰ বহীত যদি অলপ অলপ লিখা থাকে, সেই অলপ অলপ লিখাত কিন্তু মাৰ্কছ দি দিয়ে, আৰু অলপ অলপ ভুল হ'লেও কিন্তু মাৰ্কছ নাকাটে। যিমান পাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীক পাছ কৰাবলৈ ট্ৰাই কৰে, কিন্তু তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বহীত লিখা থাকিব লাগিব ব্লেংক পেজত, কোনো মাৰ্ক নিদিয়ে। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে বেয়া ছাত্ৰ ছাত্ৰীসকলৰ বহী কেনেকৈ চেক কৰে, আৰু তোমালোকে চিন্তা কৰিব নালাগে যিসকলৰ নেকি পৰীক্ষা বেয়া হৈছে, কাৰণ অলপ অলপ লিখা হ'লেও তোমালোকৰ মাৰ্কছ দি পেলাই পাছ কৰাই দিব।